ভাৰত মহাসমৰৰ কিছুমান মন্তব্য বিশ্লেষণ কৰি আত্মা পৰমাত্মাৰ বিভেদ বিদূৰ কৰি জ্ঞানকৈ কৰ্মযোগ শ্ৰেষ্ঠ বুলি কৈছিল। নিশ্চয় তোমাৰ মনত আছে হকা? তেন্তে তুমি আজি কিয় ইমান চঞ্চল হৈছা? অনন্ত তুমি যদি বুজি পোৱা নাই মায়াবতীৰে মহাজন্ম বুজিছো, সকলো বুজিছো। সেয়েহে মায়াজাল ভেদ কৰি সৃষ্টিৰ ৰহস্যৰ পৰম সন্ধান তোমাক দিছো। তুমি আজি জ্ঞানী। সংসাৰৰ অৱতাৰৰ কথা তোমাক বিশদভাৱে বুজাই দিছে। তথাপি হকা ক্ষুদ্ৰ বুদ্ধিৰ মানৱ কাম বাসনা পৰিত্যাগ কৰি তোমাৰ মহামন্ত্ৰে দীক্ষিত হৈ বহুতো কৰিছো। চিৰ পূজ্য শিক্ষাদাতা গুৰু দ্ৰোণাচাৰ্যৰ অস্ত শিক্ষাৰ উত্তৰ দিছো। কেৱল তোমাৰ মহামন্ত্ৰে দীক্ষিত হৈ এই কাৰ্য হেলানি সম্পাদন কৰিছো। তুমি চঞ্চল হৈছা। স্থিৰ চিত্তে এবাৰ বিবেচনা কৰি চোৱাচোন। কোনকাৰ আত্মীয় স্বজন তোমাৰ সূক্ষ্ম দৃষ্টিৰে মায়াজাল ভেদ কৰি অনন্ত দেশলৈ চোৱাচোন হকা, কি দেখা পোৱা? সকলো বুজিছো নাৰায়ণ। তথাপিও হকা মৰুভূমিৰ মাজৰ মৰিচিকাৰ দৰে ধৰা অদৃশ্যনি যায়। সপোন পৰিৰ মাঝিৰ দৰে মুহূৰ্ততে ধৰা দি মুহূৰ্ততে অদৃশ্য হৈ যায়। বাস্তৱ পৃথিৱীত তাৰ কোনো স্থূল অৱয়ব নাই, অনুভূতি নাই। স্থিৰ হোৱা। তোমাৰ চিত্ত চঞ্চলতাত এক নতুন সমস্যাৰ সৃষ্টি কৰিছে। অৰ্থাৎ কিয় এনে হৈছে? তোমাৰ চিত্ত চঞ্চলতাৰ উৎস সম্বন্ধে মোৰ একো ধাৰণা হোৱা নাই। মোৰ স্পষ্টভাৱে ধাৰণা কৰা নাই। তথাপিও ভাষা কোনো এক অব্যক্ত বেদনাই মোৰ অন্তৰ ধৰিছে। কি যেনে দুষ্পাঠ্য সম্পদ পুণ্যভূমি কুক্ষেত্ৰত সন্মিলিত হোৱা উঠল তুমিয়েই সৰ্বশ্ৰেষ্ঠ। হৃদয়ৰ জ্ঞানী সংকোচনে ৰাজ্যভাগৰ কলম আনিব। সেয়ে জানো তুমি বিচাৰা? কিন্তু জীৱন্ত বাস্তৱক অস্বীকাৰ কৰি মানুহ জীয়াই থাকিব নোৱাৰে। আজি কিয় এনে হৈছে প্ৰভু? অনন্ত লক্ষণ মই স্পষ্ট দেখা পাইছো। জগৎপতি দ্বাৰা পৰিচালিত কৃষ্ণৰ ভাষা পাঠ ৰথৰ কবিধ কোনে আজি কৰিছে বিহাৰ? ইয়াক অমংগলী ৰকম কিবা হ'ব পাৰেনে? হওক পুণ্যভূমি ভাৰতৰ ক্ষত্ৰিয় ভীম, তুমি মহৎ, তুমি জ্ঞানী। তোমাৰ জ্ঞানেৰে মনৰ বিপদা দূৰ কৰা হ'ব।
কিয় সখা তোমাৰ উত্তৰতে ৰণভূমি কপাই গ'লা পৃথিৱীৰ সৰ্বশ্ৰেষ্ঠ বীৰটো সময়ত অপব্যৱহাৰ নকৰিবা ৰণভূমিৰ তুলিত চকুলো নিজৰা ল'বলৈ নিদিবা সখা সেই অন্তত আমি অগ্ৰকাম পুৰুষ সেই প্ৰাণৰ ধনঞ্জন